পূৰ্বতে শ্লোগান আছিল নো এছটি নো ৰেষ্ট, এতিয়াৰ শ্লোগান নো এছটি নো ভোট। আগতে আমাৰ এটা কথা আছিল নো এছটি নো ৰেষ্ট, এতিয়া আছে আমি নো এছটি নো ভোট। পূৰ্বতে চৰকাৰে কৈছিল আমাক ভোট দিয়ক, আপোনালোকক জনজাতিকৰণ দিম। ৰাইজে ভোট দিলে ঠিকেই, পিছে নাপালে জনজাতিকৰণৰ মৰ্যাদা। সেইবাবে এইবাৰ টাইপাৰ এটাই মত, নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা দিয়ক, তাৰ বিনিময়তহে ভোট দিব টাই আহোম যুৱ পৰিষদে। আগতে তেওঁলোকে কয় যে আপোনালোকে আমাক ভোট দিয়ক, তোমালোকক আমি জনজাতিকৰণ কৰি দিম, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিম। এতিয়া কিন্তু আমাৰ টাই আহোমৰ টাইপাৰ এটাই মত যে নিৰ্বাচনৰ পাছলৈ কোনো কাৰণত নৰওঁ, যি দিব লাগিব আগত দিব লাগিব। এতিয়া নিৰ্বাচন তেখেতসকলে কয় আমাক ভোট দিয়ক, আপোনালোকক জনজাতিকৰণ কৰি দিম। এতিয়া আমাৰ শ্লোগান হ'ল তোমালোকে প্ৰথমে আমাক জনজাতিকৰণ কৰি দিয়া, তাৰ পাছতে তোমালোকক ভোট দিম। কেৱল সিমানেই নহয়, যদিহে টাইপাৰ এই দাবী চৰকাৰে মানি নলয়, তেন্তে আগন্তুক দিনত নিৰ্বাচনী প্ৰচাৰটো বাধা প্ৰদান কৰাৰ হুংকাৰ প্ৰদান টাইপাৰ। তোমালোকে প্ৰথমে আমাক জনজাতিকৰণ কৰি দিয়া, তাৰ পাছতে তোমালোকক ভোট দিম বা আমাৰ অঞ্চলত ভোট খুজিবলৈ আহিবলৈ তোমালোকক দিম, কিন্তু অন্যথা তোমালোকৰ নিৰ্বাচনী প্ৰচাৰ সভাটো আমি বাধা দিবলৈ আমি উদ্যত হ'ম। উল্লেখযোগ্য যে জনজাতিকৰণক লৈ চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে শিৱসাগৰত টাই আহোম যুৱ পৰিষদে সংবাদমেল আয়োজন কৰে। শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেল সম্বোধন কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে। উক্ত সংবাদমেলযোগে তেওঁ কয়, জনজাতিকৰণক লৈ আমি এইবাৰ যিটো শেষ আশা পুহি ৰাখিছিলোঁ, শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যক লৈ আমি শংকিত হৈছোঁ। মুখ্যমন্ত্ৰী আৰু ট্ৰাইবেল সংঘৰ বক্তব্য একেটা দিনতেই আহিছে। ইয়াৰ পৰা এটা কথাই প্ৰমাণিত হয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ দাবী সজোৰে উত্থাপন হ'লেই ৰাজনীতিকৰণ কৰা হয়। টাই আহোমকে ধৰি আন জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ কৰিলেহে সমগ্ৰ অসমখন সম্পূৰ্ণৰূপে জনজাতীয় ৰাজ্য হ'ব। তেওঁ লগতে কয় যে চৰকাৰে অবৈধ নাগৰিকৰ আগ্ৰাসনৰ কথা কয়, সেই মানুহখিনিক এটা স্থানৰ পৰা আন এটা স্থানলৈ খেদি ফুৰিলে অসমখন সুৰক্ষিত নহয়। 6 জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে বিধানসভা, নিগম নিকায় আদিসমূহত থলুৱা লোকৰ অধিকাৰ সুনিশ্চিত কৰিলেহে অসম অবৈধ আগ্ৰাসনৰ পৰা ৰক্ষা পৰিব। তাৰ সমান্তৰালভাৱে তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীগৰাকীয়ে 6 জনগোষ্ঠীৰ জনসংখ্যাৰ শতাংশৰ কথা কয়, কিন্তু আহোমসকলৰ কথা আহিলে তেওঁ নীৰৱ ভূমিকা গ্ৰহণ কৰে। পূৰ্বতে আমাৰ শ্লোগান আছিল নো এছটি নো ৰেষ্ট, এতিয়া আমাৰ শ্লোগান হ'ব নো এছটি নো ভোট। নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিৰ মৰ্যাদা দিয়ক, তাৰ বিনিময়তহে আমি ভোট দিম। জনজাতিকৰণক লৈ আমি এইবাৰ শেষ আশা যিটো পুহি ৰাখিছিলোঁ যে যিহেতু অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিষয়টো আলোচনা কৰি কেন্দ্ৰলৈ চূড়ান্ত প্ৰতিবেদন পঠিওৱাৰ কথা ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে দোহাৰি থকাৰ বাবে আমি শেহতীয়াকৈ ক্ষীণকৈ শেষ আশা হিচাপে আমি এই প্ৰতিবেদন যোৱাৰ যি আমি আশা দেখিছিলোঁ, সেইটো কিন্তু শেহতীয়াকৈ আমি মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যত বা শেহতীয়া ঘটনাক্ৰমত কিন্তু আমি আজি তাৰিখত শংকিত হৈছোঁ। আৰু কাকতলীয়ভাৱে একেদিনাই ট্ৰাইবেল সংঘ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা জনজাতিকৰণ সন্দৰ্ভত বক্তব্য আহিছে। ট্ৰাইবেল সংঘই তেখেতসকলে জনজাতিকৰণৰ বিৰোধিতা কৰা কথাটো নতুন নহয়। যেতিয়াই জনজাতিকৰণৰ দাবীটো তুংগত উঠে, তেতিয়াই কিন্তু ট্ৰাইবেল সংঘই কোনোবা ন্যস্ত স্বাৰ্থ জড়িত ৰাজনৈতিক মহলৰ গোপন ইংগিতত তেওঁলোকে জনজাতিকৰণৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিবলৈ আৰম্ভ কৰে। আৰু আমি জানো যে অসমৰ জনজাতি ভাইসকলৰ অধিকাংশই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা নাই, কাৰণ আজি বিজেপি দল আৰু চৰকাৰে যিটো সততে কৈ আহে যে তেওঁলোকে অসমত একাংশ অবৈধ বাংলাদেশী মিয়াৰ আগ্ৰাসনত অসমীয়া জাতিটো বা অসমৰ খিলঞ্জীয়া ৰাইজ ৰাজনৈতিক সংকটত বা অস্তিত্ব সংকটত ভুগিব বুলি বিজেপি দল আৰু চৰকাৰে সততে তেখেতসকলে আমাক ভয় খুৱাব খোজে। এই ক্ষেত্ৰত বিজ্ঞানসন্মত সাংবিধানিক পৰিত্ৰাণৰ একমাত্ৰ উপায়টো হ'ল টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ। যে টাই আহোমকে ধৰি যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে, তেতিয়াহ'লে অসমৰ অধিকাংশ ৰাইজ জনজাতি হ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি দল আৰু চৰকাৰে যিটো কৈ আহে যে বিদেশী আগ্ৰাসনৰ পৰা যদি অসমীয়া ৰাইজ মুক্ত কৰিব লাগে, তেতিয়াহ'লে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণে একমাত্ৰ বিজ্ঞানসন্মত আৰু সাংবিধানিক উপায়, তাৰ বাহিৰে কোনো ধৰণৰ সাংবিধানিক আৰু উপায় নাই। কাৰণ ইয়াৰ পৰা বলপূৰ্বক ইখন জিলাৰ পৰা সিখন জিলালৈ এমুঠিমান মানুহক খেদি ফুৰিলে কিন্তু এই বাংলাদেশী মিয়াৰ সমস্যাটো সমাধান নহয়। আৰু এই সমস্যাটো যদি ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে, তেতিয়াহ'লে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব। আৰু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যোগেদিহে অসম বিধানসভাৰ অধিকাংশ আসন বা নিগম নিকায় চাকৰি বাকৰি সকলো ক্ষেত্ৰত জনজাতীয় বা খিলঞ্জীয়া ৰাইজৰ কাৰণে সংৰক্ষিত হ'ব, আৰু তেতিয়া অসমখন এই তেখেতসকলে কৈ থকা বাংলাদেশী আগ্ৰাসনৰ পৰা মুক্ত হ'ব।
কিন্তু আমি দেখিছো তেখেতসকলৰ ৰাজনৈতিক সদিচ্ছা নাই। যি ধৰণে বাংলাদেশী সমস্যাটো সমাধানৰ তেখেতসকলৰ ৰাজনৈতিক সদিচ্ছা নাই, ঠিক তেনেধৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো তেখেতসকলৰ কোনো ৰাজনৈতিক সদিচ্ছা নথকাৰ কথাটো আজি তাৰিখত প্ৰমাণিত হৈছে। গতিকে আজি আমি সকীয়াই দিব বিচাৰিছো যে ট্ৰাইবেল সংঘ বা তেনেধৰণৰ ন্যস্ত স্বাৰ্থ জড়িত 2-1 মহল বা 2-1 ব্যক্তিক তেখেতসকলে কান্ধত বন্দুক থৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই যিটো আন্দোলন ইয়াক বিভাজন নকৰিবৰ বাবে আজি পাই আমি সকীয়াই দিছো। আমি দেখিছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন একেলগে গৈছে, বিধানসভাত একেলগে ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 6 জনগোষ্ঠীৰ মাজত প্ৰত্যেকটো জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত সমৰ্থন আছে। তাৰ পাছতো আমি দেখিছো অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোনোবা জনগোষ্ঠী 100%, কোনোবা জনগোষ্ঠী 70%, কোনোবা জনগোষ্ঠী 50% আৰু কোনোবা জনগোষ্ঠী 30% সম্ভাৱনা থকাৰ কথা কয়। ই এটা শতাংশ থাকে নেকি? সম্ভাৱনাৰ ক্ষেত্ৰত শতাংশ থাকিবলগীয়া কোনো কথা নাই। আৰু আহোমসকলৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰী ৰহস্যজনকভাৱে কিন্তু নিয়োগ হৈ থাকে। আমি সিদিনা দেখিলো মৰাণ মটকৰ ক্ষেত্ৰত তেখেতে 100% সম্ভাৱনাৰ কথা ক'লে, কোচ ৰাজবংশীৰ ক্ষেত্ৰত 70% সম্ভাৱনাৰ কথা ক'লে, চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত 50% তেখেতকৰ সম্ভাৱনাৰ কথা ক'লে। আজি চাহ জনগোষ্ঠী 112টা উপজাতি 36টা অৰ্থাৎ 30% সম্ভাৱনাৰ কথা ক'লে, কিন্তু আহোমৰ কথা ক'লে তেওঁ ৰহস্যজনকভাৱে নীৰৱ হৈ যায়। এই কথাবিলাক আমি টাই আহোম জনগোষ্ঠীয়ে কেতিয়াও মানি ল'ব নোৱাৰো আৰু আমি টাই আহোম যুৱ পৰিষদে টাই আহোম জনগোষ্ঠী এই মতটোক আমি প্ৰতিনিধিত্ব কৰি আজি সংবাদমেলৰ যোগে আমি স্পষ্ট কৰিছো যে তেওঁলোকে অতি শীঘ্ৰেই কেন্দ্ৰলৈ এই প্ৰতিবেদন পঠোৱা উচিত। যদি তেওঁলোকে কেন্দ্ৰলৈ প্ৰতিবেদন নপঠায়, তেওঁলোকে যদি ৰাজনৈতিক উদ্দেশ্য তেওঁলোকে যদি এই কাম কৰি থাকে, তেখেতসকলে যদি জনজাতিকৰণ নকৰে, কিন্তু টাই আহোম যুৱ পৰিষদে পূৰ্বতকৈ অধিক তীব্ৰ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী কিন্তু আমি হাতত গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আগতে আমাৰ এটা কথা আছিলে ন' এছ টি ন' ৰেছ, এতিয়া আছে আমি ন' এছ টি ন' ভোট। আগতে তেওঁলোকে কয় যে আপোনালোকে আমাক ভোট দিয়ক, তোমালোকক আমি জনজাতিকৰণ কৰি দিম, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিম। এতিয়া কিন্তু আমাৰ টাই আহোমৰ টাইপাৰ এটাই মত যে নিৰ্বাচনৰ পাছলৈ কোনো কাৰণত নৰওঁ, যি দিব লাগিব আগত দিব লাগিব। এতিয়া নিৰ্বাচন তেখেতসকলে কয় আমাক ভোট দিয়ক, আপোনালোকক জনজাতিকৰণ কৰি দিম। এতিয়া আমাৰ শ্লোগান হ'ল তোমালোকে প্ৰথমে আমাক জনজাতিকৰণ কৰি দিয়া, তাৰ পাছতে তোমালোকক ভোট দিম বা আমাৰ অঞ্চলত ভোট খুজিবলৈ আহিবলৈ তোমালোকক দিম। কিন্তু অন্যথা তোমালোকৰ নিৰ্বাচনী প্ৰচাৰ সভাটো আমি বাধা দিবলৈ আমি উদ্যত হ'ম। ইয়াৰ লগতে অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই সংসদৰ উভয় সদনত শীতকালীন অধিৱেশনত আইন প্ৰণয়নৰ ব্যৱস্থা কৰিব লাগিব বুলি টাই পাই সকিয়নি প্ৰদান কৰে। ন্যস্ত স্বাৰ্থত জড়িত ৰাজনৈতিক মহলৰ গোপন ইংগিতত খিলঞ্জীয়া জনগোষ্ঠীৰ বিপৰীতে কাম নকৰিবলৈ ট্ৰাইবেল সংঘ আৰু আদিত্য খাকলাৰিক টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সকিয়নি প্ৰদান কৰে। সংবাদমেলত টাই পাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আমি জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰলৈ আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ যি বল ঠেলাঠেলি কৰি আছে, এই ক্ষেত্ৰত নিষ্পত্তি কৰিবৰ কাৰণে সমগ্ৰ বিষয়টোক লৈ এই প্ৰতিবেদনখন অসম বিধানসভাত তেখেতসকলে দাখিল কৰাৰ পূৰ্বে যাতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু ষ্টেক হোল্ডাৰ আমাৰ জনজাতিকৰণ বিচাৰি থকা সংগঠনসমূহৰ এটা ত্ৰিপাক্ষিক বৈঠক শীঘ্ৰেই তেখেতসকলে কৰিবৰ বাবে আমি আজি সংবাদমেল যোগেদি আজি আমি আহ্বান জনাইছো। আৰু অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিকৰণ লাগিব, কাৰণ আমি দেখিছো বিগত 3টাকৈ লোকসভা নিৰ্বাচনত, বিগত 2টাকৈ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে আমাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু আমাৰ ব্যাপক ভোট লৈ তেওঁলোকে ক্ষমতালৈ অহাৰ পাছত, তেখেতসকলে অসমত ক্ষমতা কুক্ষিগত কৰাৰ পাছত কিন্তু আমাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি আমাক বাৰম্বাৰ তেওঁলোকে প্ৰতাৰণা কৰে। শেহতীয়াকৈ যেতিয়া আমাৰ জনজাতি ভাইসকলৰ ভূমি উচ্ছেদ কৰিছিলে, সেই সময়ত কিন্তু ৰহস্যজনকভাৱে কিন্তু এই আদিত্য খাকলাই কিন্তু মনে মনে আছে। ট্ৰাইবেল বেল ব্লকত যেতিয়া কিছুমান মানুহক জোৰ জবজ সুমুৱাই দিছিলে চৰকাৰে, তেতিয়াও কিন্তু তেওঁলোকে মনে মনে আছিলে। গতিকে তেওঁ জনজাতি ৰাইজৰ পক্ষত নাই। আপুনি জানে কেতিয়াবা বিজেপি সপক্ষত কথা কয়, মাজতে তেখেতে কংগ্ৰেছ দলৰ তেখেতে ষ্টেট কমিটি সাধাৰণ সম্পাদকৰ পদো তেখেতে গ্ৰহণ কৰিছিল। গতিকে মানুহজন হ'ল ৰাজনৈতিক, গতিকে তেখেতক উত্তৰ দি তেখেতক হিৰো বনোৱাৰ কোনো ধৰণৰ মানসিকতা আমাৰ নাই। উল্লেখ্য যে 1, 2, 3 নৱেম্বৰত অসমৰ 16টা স্থানত সৰ্বমুঠ 1 লাখ আহোম লোকে বিশাল জোৰ সমদলৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণে আন জনগোষ্ঠীবোৰৰ কোনো ক্ষতি নকৰে বুলি দিগন্ত তামুলীয়ে জানিবলৈ দিয়ে। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লেখিমীয়া গতিত হোৱা বুলিও দিগন্ত তামুলীয়ে অভিযোগ উত্থাপন কৰে। চৰকাৰক ক্ষিপ্ৰতাৰে তদন্ত আগবঢ়াই নিবলৈ দিগন্ত তামুলীয়ে দাবী জনায়। ট্ৰাইবেল সংঘ বা আমাৰ জনজাতি ভাইসকলৰ যিটো প্ৰশ্ন আছে, তেখেতসকলক সন্মান জনাই আমি কৈছো যে তেখেতসকলক ক্ষতি হ'ব নালাগে আৰু আমি তাৰ দেখাই দিছো। হয়, অল ইণ্ডিয়া লেভেলত বা সৰ্বভাৰতীয় পৰ্যায়ত ST এটা আছে, কিন্তু অসমত 2টা আছে।
ST প্লেইনছ এণ্ড হিলছ প্ৰয়োজন সাপেক্ষে আৰু এটা আমি ক্লাষ্টাৰ বা আৰু এটা গ্ৰুপ কৰিবৰ কাৰণে আমি কৈছোঁ আৰু এতিয়া 1.6% যিটো মিনা কমিউনিটিৰ কথা কৈছে তেখেতসকলে প্ৰায় 90% সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক বিলাক চাকৰিবিলাক বা পদবিলাক তেওঁলোকে পায় সেই ক্ষেত্ৰত আজি তেখেতো তেওঁলোকে কম্পিট কৰিব পৰা নাই গতিকে অসমৰ ক্ষেত্ৰত তেওঁলোকক কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ আমি এটা বেলেগ প্ৰয়োজন সাপেক্ষে আমি ভৈয়াম অনুসূচিত জনজাতিয়ে বিচাৰিছোঁ প্ৰয়োজন সাপেক্ষে আৰু এটা আমি গ্ৰুপ কৰিব পাৰোঁ য'ত তেওঁলোকৰ ক্ষতি নহয় আৰু দ্বিতীয়তে অল ইণ্ডিয়া লেভেলত তেখেতসকলৰ লগত আমি একেলগে মিনা জনগোষ্ঠীৰ লগত আমি কম্পিটিশ্যনত যাম গতিকে এতিয়াওতো তেওঁলোকে মিনা জনগোষ্ঠীক পৰাজিত কৰিব পৰা নাই আৰু সংবিধানে এক্সক্লুজনৰ কথাও কৈছে আমি ইনক্লুজনৰ কথা কৈ আছোঁ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰ আমঠু সকলোৱে হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ ছিংগাপুৰত অপঘাত মৃত্যু হৈছে আজি যোৱা 25-26টা দিন হ'ল অসমৰ ৰাইজে অধীৰ আগ্ৰহে অপেক্ষা কৰি আছে ন্যায় পাবৰ বাবে আৰু আমিও অধীৰ আগ্ৰহেৰে অধীৰ ধৈৰ্যৰে আমি ন্যায়ৰ বাবে আমি অপেক্ষা কৰি আছোঁ আৰু আমি ন্যায় ব্যৱস্থাৰ ওপৰত অসম চৰকাৰৰ তদন্তৰ ওপৰত আমি আস্থা ৰাখি আজিলৈকে আমি কোনো ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰা নাই কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ যিবিলাক কৰ্মকাণ্ড হৈছে যে এই মহান শিল্পীগৰাকীক যিটো ন্যায় দিব লাগিছিলে বা ক্ষীপ্ৰ তদন্ত কৰিব লাগিছিলে এই ক্ষেত্ৰত কিন্তু আমি এতিয়া লাহে লাহে কিছু শংকা অনুভৱ কৰিছোঁ আৰু তেখেতৰ এই মহানায়কগৰাকী মহাপ্ৰস্থানৰ অপঘাত মৃত্যুৰ এমাহ পূৰ্ণ হ'বলৈ গৈ আছে আজি যদি এই এটা মাহৰ ভিতৰত এই চৰকাৰখনে তেখেতসকলৰ তদন্ত প্ৰক্ৰিয়াটো যদি সম্পূৰ্ণ কৰিব নোৱাৰে ন্যায় ব্যৱস্থাটো আদালতে নিৰ্ণয় কৰিব কিন্তু তদন্ত প্ৰক্ৰিয়াটো তেখেতসকলে যি ধৰণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব লাগিছিলে এই অগ্ৰগতি লাভ নকৰাটোৱে কিন্তু আমাৰ ৰাইজক ক্ষোভিত কৰিছে শিৱসাগৰৰ পৰা পাৰ্শ্বজিৎ গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও